গাৰ্গৰ ন্যায় বিচাৰি আৰম্ভ হল জন আন্দোলন। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব সিদ্ধাৰ্থ শৰ্মা। জুবিন গাৰ্গৰ ন্যায় বিচাৰি আৰম্ভ হল জন আন্দোলন। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব সিদ্ধাৰ্থ শৰ্মা। মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে পাঠশালা ফেন ক্লাবৰ এজাহাৰ। ফেন ক্লাবৰ এজাহাৰত বহুকেইটা ডাঙৰ অভিযোগ উত্থাপন হৈছে। মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই কিদৰে লাখ টকা আহৰণ কৰিছে? সিদ্ধাৰ্থ শৰ্মাৰ আয়ৰ উৎস কি? শীঘ্ৰে সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত ব্যৱস্থা গ্ৰহণ দাবী তুলিছে পাঠশালা জুবিন ফেন ক্লাবে। পাঠশালা আৰক্ষী থানাত ফেন ক্লাবে দাখিল কৰিছে এজাহাৰ। ইফালে জাতীয় নাৰী বাহিনীয়ে দাখিল কৰিছিল এজাহাৰ। জাতীয় নাৰী বাহিনীৰ এজাহাৰত সঞ্জীৱ নাৰায়ণ আৰু শেখ জ্যোতি গোস্বামীৰ নাম। জুবিন গাৰ্গৰ মৃত্যুৰ সমগ্ৰ ঘটনাৰ তদন্ত কৰি আছে CID-য়ে। ঘটনাত জড়িত হোৱা কোনো ব্যক্তিয়ে হাৰি নাযাব।